নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি বিহুৰ দিনাখন অন্যটা ভিডিঅ' লৈ আহিছোঁ সকলোৱে বিহু ভালদৰে পালন কৰিছে চাগে খানা পিনা খাই সুন্দৰভাৱে পালন কৰি আহিছে চাগে যিহেতু আমাৰ অসমীয়াৰ স্বাভিমান অসমীয়াৰ পৰম্পৰা বিহু আমি পালন কৰিবই লাগিব আৰু আমাৰ ভোগালী বিহু আমি বিভিন্ন মানে অভাৱ অনাটন থাকিলেও আমি যেনেকৈ হ'লেও আমি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব আৰ্থিক অনাটন মানুহৰ থাকিবই তাৰ মাজতে আমি আমাৰ পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব গতিকে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি বিহু কালিলৈ বিহু এইকেইদিন বিহুৱে গতিকে সকলোৱে চাগে ভালে আছে আৰু ভাল থকাতে কামনা কৰোঁ বাৰু যাই নহওক মই ইয়াৰ আগত এটা ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ ভিডিঅ'টো মুখ্যমন্ত্ৰী মহোদয়ে কোৱা বাতৰিটো মই আপোনালোকলৈ আংশিকভাৱে দিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভিডিঅ'টো চাই বহুতে কমেণ্ট লিখিছে আৰু কমেণ্টখিনি পাই পেলাই মই যথেষ্ট উৎসাহ পাইছোঁ আপোনালোকক বেলেগ এটা ভিডিঅ' বনাবৰ কাৰণে কাৰণ আমি কোৱাৰ মতেতো কোনো আমাকতো বহুতেই লাগে আমি যিমানটো ডিমাণ্ড কৰিছোঁ সিমানটো তেওঁতো দিয়াটো আমি বিচাৰোঁ আৰু বিচাৰি আহিছোঁ বা দিব লাগে গতিকে ডেইলি আমাক একেবাৰে নাই কমেও আমাৰ যি খৰচ তাৰ ওপৰত ভিত্তি কৰি আমাক পাৰ ডে 400 টকাকৈ আমাক দিলেহে আমাৰ খৰচ বাদ দি পেলাই আমাৰ পৰিয়ালটো চলিব পাৰিম গতিকে সকলোৱে তেনেকৈ কমেণ্ট লিখি আছে আৰু ময়ো সেইটোৱে বিচাৰোঁ ঘৰখন মানুহে সুন্দৰকৈ চলাবলৈ ল'ৰা ছোৱালীকেইটা পঢ়াবলৈ সকলোৱে টনাটনি হোৱাটো কোনেও নিবিচাৰে তথাপিতো মুখ্যমন্ত্ৰী মহোদয়ে যি সামান্য পাৰিতোষিক আগবঢ়াম বুলি কৈছে সেইটোত আমি মুঠেও সুখী হোৱা নাই গতিকে তেখেতৰ কথাত আমি প্ৰতিবাদ কৰি পুনৰ কৈছোঁ যে তেখেতৰ যি সামান্য টকা আগবঢ়াম বুলি কৈছে বাজেটত সেই সামান্য টকা আমি বিচৰা নাই আমাক লাগে আমাক যি আমি প্ৰতিবাদ কৰি আহিছোঁ তাৰ সেই প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আমাক পৰিয়াল চলাব পৰাকৈ আমি বিচাৰি আহিছোঁ আমাৰ কৰ্মীসকলৰ আমি 12,000 আৰু সহায়িকা মিনিসকলেও তেনেকৈ 12,000 সহায়িকাসকলৰ 10,000 তেনেকৈ আমি বিচাৰি আহিছোঁ আৰু সেই প্ৰতিবাদ আমাৰ আছিলে আগতে আৰু তেনেকৈ আমি এতিয়াও ক'বলৈ বিচাৰিছোঁ যে আমাক সিমানটো পইচা হ'লেহে আমি আমাৰ কথাখিনি আমি মানি ল'ম যদি আপুনি সামান্য 500 আৰু 1000 যোৱাবাৰ দিম বুলি কৈ এইবাৰো তেনেকৈ যদি আমাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমি মানি নল'ম আপোনাৰ সামান্য পইচাটো আমি কেতিয়াও গ্ৰহণ নকৰিম গতিকে আপুনি যিকেইগৰাকী মন্ত্ৰীক আপুনি দায়িত্ব দিছে মাননীয় অশোক সিংঘাল ডাঙৰীয়া মাননীয় অজন্তা নেওগ ডাঙৰীয়ানী আৰু মাননীয় আৰু কোন মন্ত্ৰী আছিল জানো পীযুষ হাজৰিকা ডাঙৰীয়া এই তিনিগৰাকী আছিল নেকি এই তিনিগৰাকী মন্ত্ৰী মহোদয়কো মই পুনৰ বিবেচনা কৰি যদি কমিটি গঠন কৰি আমাৰ এই চূড়ান্ত সিদ্ধান্ত কৰিলেও নকৰিলেও পুনৰবাৰ মই ক'ব বিচাৰিছোঁ তেখেতসকলে যাতে পুনৰ বিবেচনা কৰি আমাৰ মাননীটো আমি বিচৰা দৰে দিবলৈ চেষ্টা কৰে কাৰণ সামান্য পইচা দিলে আমাৰ ছোৱালীসকল কেতিয়াও সন্তুষ্ট নহয় কাৰণ আমি বিচাৰি অহা মতে আমাক 100% নহ'লেও 80-90% আমাক মানে মানি ল'বই লাগিব দাবী নহ'লে আমি আৰু ছোৱালীসকলে কেতিয়াও মানি নলয় কাৰণ যি কষ্টত আমি কেন্দ্ৰ চলাই আহিছোঁ সেই কষ্ট আমি কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ আমাৰ কেন্দ্ৰ চলাবলৈ যাওঁতে আমাৰ যিখিনি খৰচা হৈছে আমি যি মিটিং মাটাং কৰিবলৈ যাতে আমাৰ যিখিনি খৰচা হৈছে সেই খৰচখিনি আমি কেতিয়াও আমি তাৰ লগত আংশিকভাৱে যদি সামান্য পাৰিতোষিক আগবঢ়া আমি কেতিয়াও মানি লোৱা নহ'ব গতিকে আজি মই সেই ভিডিঅ'টো বিহুৰ দিনাখনেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিহুৰ ভোগালী বিহুৰ দিনাখনেই এই বাৰ্তাটো দিব বিচাৰিছোঁ তেখেতৰ মনৰ পৰা যাতে সামান্য অংশটো আঁতৰি পেলাই ভোগালীৰ যি মানে বিহুৰ যি আমাৰ অগ্নিয়ে যেন তেওঁক সেই বেয়া মানে আমাৰ প্ৰতি থকা আমাৰ যি আংশিকভাৱে থকা সেই মনোভাৱটো আঁতৰাই দিয়ে তাৰ বাবে তেখেতক মই পুনৰবাৰ ক'ব বিচাৰিছোঁ তেখেতে পুনৰ বিবেচনা কৰি তেখেতসকলক মন্ত্ৰী দায়িত্ব দিয়া মন্ত্ৰী সেইসকলক যাতে আমাৰ মাননী বঢ়োৱা সম্পৰ্কত বিবেচনা কৰি এটা উচিত সিদ্ধান্ত ল'ব পাৰে তাৰ বাবে আমি পুনৰবাৰ আমাৰ 1,22,000 অংগনবাড়ী কৰ্মী সহায়িকা আৰু সকলোৰে হৈ মই ক'ব বিচাৰিছোঁ যাতে আমি বিচৰা মতে আমাক যেন তেখেতে আমাৰ পাৰিতোষিকটো দিবলৈ চেষ্টা কৰে আৰু এইখিনিতে ক'ব বিচাৰিছোঁ মাননীয় অজন্তা নেওগ বাইদেউক আমি আজি বহুত দিন হ'ল দেখা নাই ক'তো তেখেতে এতিয়া যি কমিটি গঠনৰ দায়িত্ব গুৰুত্ব সহকাৰে দায়িত্ব দিছে সেই গুৰুত্ব যেন তেওঁ 100% মানে উচিত সিদ্ধান্ত লয় তাৰ বাবে তেখেতক পুনৰবাৰ ক'ব বিচাৰিছোঁ কাৰণ তেখেতে
এগৰাকী মহিলা হৈ যদি মহিলাৰ কথা ভালদৰে চিন্তা চৰ্চা নকৰে তেতিয়াহ'লে মহিলাৰ কথা চিন্তা কৰিলে নিশ্চয় আমি সফল হ'ব পাৰিম। গতিকে মহিলা হৈ পেলাই মহিলাৰ হৈ মাত মাতক আৰু মহিলাৰ হৈ ভাল কাম কৰিবলৈ চেষ্টা কৰক, কাৰণ আপুনিও এগৰাকী মহিলাৰ কথা ভালদৰে বুজে, কাৰণ ক'ত কেনেকৈ খৰচ কৰিব লাগে, সংসাৰখন কেনেকৈ চলাব লাগে মহিলাই হয়তো ভালদৰে বুজি পাব। সেইকাৰণে অজন্তা নেওগ ডাঙৰীয়ানীক ক'ব বিচাৰিছোঁ, বাইদেউ আপুনি আমাৰ হৈ পেলাই যেন এটা উচিত সিদ্ধান্ত লৈ পেলাই কমিটিখন গঠন কৰি এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ বাবে আপোনাক পুনৰবাৰ ক'ব বিচাৰিছোঁ। আৰু এইখিনিতে মুখ্যমন্ত্ৰী মহোদয়ক আৰু এটা কথা ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয় হয়তো নাজানে এখন ঘৰ চলাবলৈ কিমান পইচাৰ প্ৰয়োজন, কিমান টকাৰ প্ৰয়োজন তেওঁ হয়তো নাজানে, কাৰণ তেওঁ নিজে বজাৰ সমাৰ হয়তো কৰি পোৱা নাই বা তেখেতৰ কাম কৰা মানুহৰ অভাৱ নাই বা বজাৰ সমাৰ কৰা মানুহৰ অভাৱ নাই। গতিকে তেখেতে হয়তো নাজানিব পাৰে কিমান ঘৰখন চলিবলৈ কিমান টকাৰ প্ৰয়োজন হয়। গতিকে মই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়তকৈ মই এগৰাকী মহিলা হৈ অজন্তা নেওগ বাইদেউক ক'ব বিচাৰিছোঁ, তেখেতে যাতে গুৰুত্ব সহকাৰে মহিলা হৈ পেলাই মাত মাতি আমাৰ কামটো সফল সমাপ্তি কৰে। পুনৰবাৰ যাতে আমাৰ ছোৱালীসকলক তেওঁ ৰাস্তাত বা চিঞৰ বাখৰ কৰিবৰ কাৰণে আগ্ৰহী কৰি নুতুলে, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু শেষত সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, সকলোৱে আনন্দৰে বিহু পাৰ কৰক। আৰু বিহুৰ দিনাখনে ক'বলৈ পাই আচলতে বেয়াও লাগিছে, কিন্তু নক'লেও নহয়, আমাৰ বিহু নাই। আৰু আমাৰ মানে বিহু বুলি আমাৰ কোনো ফূৰ্তি ফাৰ্তা মনত ভাৱ নাই, সেয়েহে আমি বিহু বুলি ৰৈ থাকিলে নহ'ব, আমাৰ কাম আমি কৰি যাব লাগিব। গতিকে আহক সকলোৱে আমি আমাৰ দাবী আমি মানি কেনেদৰে আমি আমাৰ কাম কৰি যাব লাগিব আপোনালোকে দিহা পৰামৰ্শ আগবঢ়াব কমেণ্টৰ জৰিয়তে। নতুন নতুন ভিডিঅ' বনাম আৰু নতুন নতুন কথা কৈ যাম। গতিকে আজি মই এই মন্ত্ৰীসকলক পুনৰবাৰ তেখেতসকলক নিবেদন কৰিছোঁ, তেখেতসকলে যাতে পুনৰবাৰ বিবেচনা কৰি বাজেটৰ আগত এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি বাজেটত যাতে আমাৰ সুন্দৰকৈ আমি মানি ল'ব পৰাকৈ আমাৰ বাজেটখন গঠন হয় বা আমাৰ কথাখিনি আমাৰ সফল হয়, তাৰ বাবে তেখেতসকলক পুনৰবাৰ মই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। আপোনালোকে সকলোৱে মোৰ কথাখিনি যদি ভাল পায়, মোৰ কথাখিনি যদি 100% শুদ্ধ বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'বোৰ আমাৰ গ্ৰুপ আছে, যিহেতু প্ৰত্যেকৰে চাৰ্কুলৰ গ্ৰুপ আছে, গ্ৰুপত শ্বেয়াৰ কৰি দিব, যাতে এই কথাবিলাক আমি ইউটিউবত আমি যেনেকৈ আনৰ ভিডিঅ'বোৰ পাওঁ তেনেকৈ যাতে এই ভিডিঅ'বোৰ তেখেতসকলে পায়। তেখেতসকলেতো মানে যেনে হ'লেও 50% মানুহে বা 50% হ'লেও তেখেতসকলে চাই সময় পালে, গতিকে তেনেদৰে যাতে চালে চকুত পৰে। গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আমি আমাৰ প্ৰাপ্য আমি পাবই লাগিব, আমি জোৰদাৰ আগবাঢ়ি যাব লাগিব। আৰু আমাৰ যি সামান্য আমি কেতিয়াও মানি নলওঁ, সামান্য টোপ এটা দি পেলাই থ'লে আমি সেই টোপত আমি সন্তুষ্ট হ'লে আমাৰ কামত নাহিব। আমি আকৌ আগৰ দৰে চিঞৰ বাখৰ কৰি হেৰি কৰি থাকিব লাগিব, অতিবাহিত কৰি থাকিব লাগিব। গতিকে এতিয়া বাজেট যি দাখিল হ'ব, বাজেট যি উত্থাপন হ'ব, সেই বাজেটতে যাতে আমি বিচৰা দৰে আমি কিবা এটা পাবলৈ সক্ষম হওঁ, সেয়াই আগবঢ়ালোঁ। গতিকে এইবাৰ আমি আগন্তুক বাজেটলৈ লক্ষ্য ৰাখি সমাগত আগ্ৰহেৰে ৰৈ আছোঁ। গতিকে এটা উচিত সিদ্ধান্ত পাম বুলি বহুত আশাৰে বাট চাই আছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ।